আমাৰ বিটিচি চৰকাৰ ফালৰ পৰা আমি সকলোৱে জানো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ষ্টুডেণ্টছবিলাকক ফ'কাছ কৰি লগতে এডুকেশ্যন শিক্ষাক ফ'কাছ কৰি বিভিন্ন ধৰণৰ পদক্ষেপ বা ইনিচিয়েটিভছবিলাক গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত আজি এটা পদক্ষেপ ইনিচিয়েটিভ আকৌ আমাৰ বিটিআৰ চৰকাৰ ফালৰ পৰা আমি ৰাজহুৱা কৰিব খুজিছোঁ। সেইখন হৈছে নিউ এডুকেশ্যনেল ইনিচিয়েটিভছ ফৰ ষ্টুডেণ্টছ। আমাৰ এডুকেশ্যনৰ কাৰণে শিক্ষাৰ কাৰণে নতুন এটা পদক্ষেপ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে। আৰু তাতে বিটিচি চৰকাৰ ফালৰ পৰা কেইটামান ইনিচিয়েটিভছ যিটো স্পনচাৰ কৰা হ'ব। তাৰ ভিতৰত প্ৰথমটো হৈছে যে DMIT টেষ্ট ফৰ অল ষ্টুডেণ্টছ। আমাৰ সকলো ষ্টুডেণ্টছবিলাকৰ কাৰণে এটা টেষ্ট কৰা হ'ব, যাৰ নাম হৈছে DMIT। ফুল ফৰ্ম হৈছে আপোনাৰ ডাৰ্মাটোগ্লাইফিক্স মাল্টিপল ইণ্টেলিজেঞ্চ টেষ্ট। তো এই টেষ্টটো কণ্ডাক্ট কৰা হ'ব। এই টেষ্টটোৰ বিষয়ে অকণমান ব্ৰিফিং কৰা হ'ব আপোনালোকক, এইটো কি হয় যাতে ৰাইজে অৱগত হয়। দ্বিতীয়তে আৰু এটা ইনিচিয়েটিভ হৈছে যে ইনষ্টিটিউচনেল ছিংগল স্কিল প্ৰগ্ৰাম। সেইটো মেইনলি আমাৰ কম্পালচৰি হ'ব কলেজ ষ্টুডেণ্টছৰ কাৰণে, আৰু সেইটোত বিশেষকৈ য়োগাটোক ইণ্ট্ৰডিউচ কৰা হ'ব। আৰু তাৰপিছত আমাৰ DMIT যিটো টেষ্ট কৰা হ'ব সকলো ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে, সেইটোৰ ৰিজাল্টৰ ওপৰত বেছ কৰি, ৰিপৰ্টৰ ওপৰত বেছ কৰি আমাৰ ষ্টুডেণ্টছবিলাকৰ লগত কেৰিয়াৰ কাউন্সেলিং লোৱা হ'ব আৰু তেখেতসকলক মটিভেশ্যনেল প্ৰগ্ৰাম দিয়া হ'ব। আৰু এটা ভাল খবৰ বা সুখবৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে, আমাৰ বিশেষকৈ যিবিলাক ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে আমাৰ চৰকাৰৰ হৈ আমি এতিয়া গ্ৰুপ ইঞ্চুৰেঞ্চ এটা কৰিব খুজিছোঁ বা কৰিম আমি। আৰু সেই গ্ৰুপ ইঞ্চুৰেঞ্চটো আপ টু 5 lakhs 5 লাখ টকাকৈ লৈকে সেইটো পৰ্যন্ত সেইটো কাভাৰ কৰিব গ্ৰুপ ইঞ্চুৰেঞ্চখিনি আমাৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে। আৰু তেখেতসকলক এটা ফৰ্ম দিয়া হ'ব, আৰু এইখন ইনিচিয়েটিভৰ নাম দিয়া হৈছে ডাহাল, যাক প্ৰটেকশ্যন বুলি ক'ব পাৰোঁ, যিটোৰ ট্ৰান্সলেশ্যন বা মিনিং। আৰু এই ফৰ্মটো সকলো আমাৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰীবিলাকে ফিল আপ কৰিব, আৰু তেখেতসকলে এই ইঞ্চুৰেঞ্চ কাভাৰেজটো তেখেতসকলক দিয়া হ'ব। তো এই 4টা বিষয়ত আমাৰ যিটো DMIT টেষ্টৰ বিষয়ে কোৱা হৈছে, ডাৰ্মাটোগ্লাইফিক্স মাল্টিপল ইণ্টেলিজেঞ্চ টেষ্ট, সেইটোৰ বিষয়ে অকণমান ব্ৰিফিং কৰিব খুজিছোঁ। সেইটো হৈছে যে এজন ল'ৰা বা ছোৱালী জন্ম হোৱাৰ পিছত তাৰ কি ইনবৰ্ণ, জন্ম হোৱাৰ পৰাই এটা ইনবৰ্ণ কোৱালিটি বা ইনেট এবিলিটিজবিলাক থাকে, কোৱালিটিজবিলাক থাকে। সেইটো কি আছে তেখেতৰ, সেইটো মানে ডায়েগন'জ কৰা যায়, বা সেই টেষ্টৰ জৰিয়তে ফিংগাৰ প্ৰিণ্টটো লোৱা হয়। ফিংগাৰ প্ৰিণ্টৰ জৰিয়তে সেই পেটাৰ্ণটো দি আণ্ডাৰষ্টেণ্ড বা বুজিব পৰা যায় যে তেখেতৰ কি ইনবৰ্ণ কোৱালিটি বা ইনেট এবিলিটিজ আছে, যিটো জন্মগতৰ পৰা তেখেতৰ এটা দক্ষতা আছে বা স্কিল আছে। তেখেতৰ লাৰ্ণিং ষ্টাইলটো কি, তেখেতে কি ধৰণে শিকিব পাৰিছে, কোনটো বেছিকৈ কেচ কৰিব পাৰিছে, কোনটোত পুৱাৰ আছে বা উইক আছে, ভালকৈ ধৰিব পৰা নাই, তেনেকুৱা তেখেতৰ লাৰ্ণিং ষ্টাইলটো সেইটোও মানে ষ্টাডি কৰা যাব বা এনালাইজ কৰা যাব এই টেষ্টৰ জৰিয়তে। আৰু তেখেতৰ মানে কোনটো ক্ষেত্ৰত তেখেতে আগবাঢ়িব পাৰিব, তেখেতৰ পাৰ্চনেলিটিৰ ওপৰত মানে কোনটোত তেখেতৰ ষ্ট্ৰেংথ আছে বা উইকনেছ আছে, গোটেইখিনি এনালাইজ কৰা হ'ব। আৰু সেইটোত মেইনলি আমাৰ ক'ব লাগিব যে আমাৰ ব্ৰেইন ডেভেলপমেণ্ট সেইটো কি ধৰণৰ হৈ আছে তেখেতৰ, তো সেইবিলাক বিষয় কমপ্লিটলি মানে এটা ডায়েগন'জ কৰাৰ এটা সুবিধা হয় বা এইটো এটা প্ৰচেছ হয়। আৰু এই টেষ্টৰ জৰিয়তে আমি বিশেষকৈ ইয়াত ক'ব লাগিব যে আমাৰ তেখেতসকলৰ যিবিলাক গাৰ্জেন আছে বা পেৰেণ্টছ আছে, মা দেউতা আছে, অভিভাৱকসকল আছে, তেখেতসকলক বুজাবলৈ সুবিধা হ'ব এই টেষ্টটো কণ্ডাক্ট কৰাৰ পিছত, যে তেখেতসকলৰ সন্তানৰ কি কেলিবাৰ আছে, কি ধৰণৰ তেখেতৰ কেপাচিটি বা তেখেতৰ মানে শিক্ষাৰ প্ৰতি কোনটোৰ প্ৰতি তেখেতৰ ধাউতি আছে, ইণ্টাৰেষ্ট আছে, ক'ত তেখেতে মানে পিছপৰি আছে, গোটেইখিনি সেইটো ওলাই যাব। আৰু তাৰ লগতে আমাৰ জেনেটিক মানে তেখেতসকলৰ যিটো মানে ক'ব লাগিব মা দেউতাৰ পৰা আহা তেনেকুৱা ধৰণৰ কেইটামান বিষয় থাকে, সেইটোৰ জৰিয়তে আপুনি ডায়েগন'জ কৰিব পাৰিব যে কি জেনেটিক মানে আমাৰ মা দেউতাৰ পৰা যিটো তেখেতে লৈছে বা গ্ৰহণ কৰিছে, তো সেইটোৰ পৰাও কিবা তেনেকুৱা ধৰণৰ মানে তেখেতে গ্ৰহণ কৰিছে নেকি, বা তেখেতসকলে গ্ৰহণ কৰিব পৰা নাই নেকি, তো সেইবিলাক বিষয়ত তেখেতসকলে জানিব পাৰিব। আৰু এইটোত বিশেষকৈ বুজিবলৈ মানে সহায় কৰিব বা সুবিধা হ'ব, সেইটো হ'ল মাল্টিপল ইণ্টেলিজেঞ্চৰ কথা। মাল্টিপল ইণ্টেলিজেঞ্চত মানে কি ধৰণৰ তেখেতে মানে সোনকালে ধৰিব পাৰে,
কোনটোৰ ক্ষেত্ৰত তেখেতে অকণমান ব্ৰিলিয়েণ্ট হয়, কোনটো ক্ষেত্ৰত তেখেতে অকণমান মানে আগবাঢ়িব পাৰে, সেই মেটাৰখিনি অকণমান সেই ডায়াগন'জ কৰা যাব বা সুবিধা এটা পোৱা যাব যে সেইটো আণ্ডাৰষ্টেণ্ড বা বুজি পাবলৈ, আৰু তেখেতৰ কি ওপৰত ইণ্টাৰেষ্ট আছে। কাৰণ বহুত সময়ত আমি জানো যে ল'ৰা বা ছোৱালীৰ এটা ইণ্টাৰেষ্ট থাকে, কিন্তু গাৰ্জেনে বেলেগ ইম্প'জ কৰি দিওঁ। তো সেই ৰং বিষয়টো ইম্প'জ কৰি দিলে তেখেতৰ ফিউচাৰটোত হেম্পাৰ হৈ যায়। ছাপ'জ এতিয়া মেট্ৰিক পাছ কৰাৰ পিছত কোনোবা যদি এতিয়া ইণ্টাৰেষ্ট আছে যে মই আৰ্টছতে পঢ়িম, ছায়েন্সত ইণ্টাৰেষ্ট নাই, কোনোবা যদি পেৰেণ্টছে কৈ দিয়ে যে নাই ছায়েন্সত পঢ়িব লাগিব বা কমাৰ্চত পঢ়িব লাগিব, তেতিয়া তেখেতৰ ইণ্টাৰেষ্টৰ এগেইনষ্টত গুচি যায়, আৰু তেতিয়া তেখেতৰ মানে এডুকেশ্যনত কম্প্ৰমাইজ হৈ যায়, কাৰণ তেখেতৰ ইণ্টাৰেষ্ট আছিল বেলেগ, কৰিব দি আছোঁ আমি বেলেগ। তো সেই ইণ্টাৰেষ্টটো মানে এতিয়া ধৰক যদি আমি গম পাই যাওঁ, তেতিয়া নিশ্চিতভাৱে সেইখিনি ক্ষেত্ৰতে আমি তেখেতক আগুৱাই লৈ যাবলৈ সুবিধা হ'ব, আৰু তেখেতে নিজেই মানে সেইখন ক্ষেত্ৰত মানে আগবাঢ়িবলৈ সুবিধা হ'ব, কাৰণ তেখেতৰ নিজৰ ইণ্টাৰেষ্ট তাতে জড়িত হৈ আছে। তো সেই ক্ষেত্ৰত আমাৰ সুবিধা হ'ব তেখেতৰ ইণ্টাৰেষ্টটো জানিবলৈ, বুজিবলৈ। তো এই ক্ষেত্ৰত বহুত সহায় কৰিব, আৰু এইটো তেখেতৰ কেৰিয়াৰটো আগবাঢ়ি লৈ যাবলৈ, কেৰিয়াৰটোত মানে ছাকচেছফুল হ'বলৈ, সাফল্যমণ্ডিত হ'বলৈ, এইটো এটা তেখেতৰ জীৱনৰ কাৰণে এটা ৰণনীতি বা এটা ষ্ট্ৰেটেজিও আমি তেখেতৰ কেৰিয়াৰৰ কাৰণে বনাবলৈ আমি সক্ষম হ'ম বা সুবিধা এটা পাম, সেইখিনি বুজি পালে। আৰু তাৰ লগতে তেখেতে কোনটো ষ্ট্ৰীমটোত মানে ইণ্টাৰেষ্ট আছে, আৰ্টছ, কমাৰ্চ, ছায়েন্স, কোনটোত পঢ়িবলৈ তেখেতৰ ধাউতি আছে, ইণ্টাৰেষ্ট আছে, গোটেইখিনি বুজি পাই তেখেতে কোনটো চইচ কৰিব, সেইটোত তেখেতক সহায় কৰিবলৈ মানে এটা ৰাস্তা ওলাব। তো এতিয়া কথাটো হৈছে যে টেষ্টৰ জৰিয়তে তেখেতৰ ফাউণ্ডেশ্যন, এইটো এটা ফাউণ্ডেশ্যন হ'ব, এটা এনালাইজ কৰিবলৈ, এটা ইভালুৱেশ্যন কৰিবলৈ এই টেষ্টৰ জৰিয়তে, যে কোন ক্ষেত্ৰত তেখেতক আমি আগুৱাই লৈ গ'লে বা তেখেতক কেৰিয়াৰ মানে গাইডেঞ্চ দিলে, তেখেতক মানে মটিভেশ্যন দিলে তেখেতৰ ফিউচাৰটো যাতে সুনিশ্চিত হ'ব পাৰে, সেইটোৰ ক্ষেত্ৰত বহুত সহায় কৰিব। আৰু এই DMIT টেষ্টটো মানে বেনিফিচিয়েল ফৰ অল এজ গ্ৰুপছ, আমাৰ সৰুৰ পৰা ডাঙৰলৈকে যিসকলক এই টেষ্টটো কৰা হ'ব, তেখেতসকলৰ কাৰণে সুবিধাজনক হ'ব, লাভদায়ক হ'ব, আৰু লগতে গাৰ্জেনসকলৰ কাৰণেও লাভদায়ক হ'ব, অভিভাৱকসকলৰ কাৰণেও লাভদায়ক হ'ব। কাৰণ তেখেতসকলে নিজৰ সন্তানে কোনটো ভাল পায়, কোনটো বেয়া পায়, কোনটোত তেখেতৰ ষ্ট্ৰেংথ আছে, কোনটোত উইকনেছ আছে, গোটেইখিনি কথা যিহেতু গাৰ্জেনসকলেও জানিব, তো তেখেতসকলৰ কাৰণেও সুবিধা হ'ব নিজৰ সন্তানক সেইখনতেই আগবঢ়াই লৈ যাবলৈ আৰু সহায় কৰিবলৈ। আৰু লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা শিক্ষাগুৰুসকলৰ কাৰণেও, টিচাৰ্ছসকলৰ কাৰণেও লাভদায়ক হ'ব। কাৰণ টিচাৰ্ছসকলে যেতিয়া জানা পাব যে এইখন ছাত্ৰ বা ছাত্ৰীৰ কোনটোত ইণ্টাৰেষ্ট আছে, ধাউতি আছে, আৰু ক'ত কমজোৰ হৈ আছে, তাতে তেখেতসকলে সহায় কৰিব পাৰিব। তো এইটো এটা বহুত ধুনীয়া এটা পদক্ষেপ ক'ব লাগিব, আৰু এইটোৰ জৰিয়তে সঁচাকেই আমি ছাত্ৰ ছাত্ৰীবিলাক সহায় কৰিবলৈ সক্ষম হ'ম, তেখেতসকলক ৰাইট ডিৰেকশ্যন দিবলৈ আমি সক্ষম হ'ম। তেখেতসকলে যাতে জীৱনত বহুতে হাবাথুৰি খাব লগা হৈ যায়, আমি বহুত কেছেছ চাইছোঁ। আমি আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ পৰা বহুত তেনেকুৱা ধৰণৰ ঘটনা শুনিছোঁ, যে তেখেতৰ ওচৰত মাষ্টাৰ্ছ ডিগ্ৰী কৰা ল'ৰা বা ছোৱালীবিলাকে যায়, আৰু তেখেতসকলে মানে চাকৰিৰ কাৰণে, তেখেতসকলৰ মা দেউতাসকলে যায়, তেখেতসকলৰ চাকৰিৰ কাৰণে ৰিকুৱেষ্ট কৰিব লগা হৈ যায়। কিন্তু এজন ল'ৰা বা ছোৱালী এতিয়া ডাঙৰ যদি হৈ যায়, কমচে কম ডিগ্ৰী যদি পাছ কৰে, তেখেতে নিজেই চাকৰিখন বা কি কৰিম সেইখন তেখেতে নিজেই সিদ্ধান্তটো ল'ব লাগিছিল। কিন্তু মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছতে তেখেতসকলে মা বা দেউতাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা হৈ যায়। কাৰণটো হৈছে যে ৰাইট মানে তেখেতসকলে এনালাইজ কৰা নাই, বা ৰাইট ডিচিশ্যন তেখেতসকলে ল'ব পৰা নাই, বা ৰাইট যিটো ষ্ট্ৰীম সেইটো চুজ কৰিব পৰা নাই। তো সেই ক্ষেত্ৰত তেখেতসকলে এইটো হাবাথুৰি খাব লগা হৈ যায়। আৰু বহুতক চাইছোঁ যে গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত, মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত তেখেতসকলে হয়তো ITIত ভৰ্তি হয়, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, য'ত নেকি ক্লাছ 10 বা 12 পাছ কৰাৰ পিছতে আপুনি ভৰ্তি হ'ব পাৰে। এইটো বৰ দুখজনক কথা, বৰ দুখজনক বিষয়, যিটো আমি মানে পাই আহিছোঁ। আমাৰ তাতো বহুত তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীবিলাক আহিছে, যে ডিগ্ৰী পাছ কৰাৰ পিছত বা মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত যদি সি ITIত যদি ভৰ্তি লয়, তাৰমানে তাৰ 3 বছৰ লছ গ'ল, লোকচান গ'ল। যোনজনে মানে ডিগ্ৰী পাছ কৰাৰ পিছত ITIত আহিছে, যোনে যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত যদি ITIত ভৰ্তি ল'ব খোজে, তেনেহ'লে তাৰ 5 বছৰ এনেই লোকচান গ'ল। তো এইটোৰ পৰা আমি তেখেতসকলক মানে বচাব পাৰি আছোঁ। এই ৱেষ্টেজ যিটো হৈ আছে, তেখেতসকলৰ এটা সময়, দীঘলীয়া সময়, 3 years বা 5 yearsটো বহুত মাইনা ৰাখে, বহুত মিন কৰে। এইটো টাইমটো বহুত মূল্যৱান হয়, আমি সকলোৱে জানো। এই টাইমটো যাতে আৰু ৱেষ্ট নহয়,
সৰুৰে পৰা যদি আমি ডায়াগন'জ কৰি DMITৰ থ্ৰু দি আমি যদি তেখেতসকলক ৰাইট গাইডেন্স দিব পাৰোঁ, তেখেতসকলে নিশ্চিতভাৱে এই টাইমটো ৱেষ্টেজ কেতিয়াও তেখেতসকলৰ জীৱনত নহ'ব। বহুত কাণ্ট্ৰিজবিলাকত আমি চাইছোঁ যে তেখেতসকলে মানে এইখনৰ জৰিয়তে ল'ৰা ছোৱালীৰ কিহত ইণ্টাৰেষ্ট আছে, ধাউতি আছে, সেইটো জনাৰ পিছত তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক সেইখনতেই তেখেতসকলে সহায় কৰে বা সেইখনতেই আগবঢ়াই লৈ যায় আৰু তেখেতসকলে সেইকাৰণে শ্বাইন কৰে, এক্সেল কৰে আৰু তেখেতসকলৰ ফিউচাৰটো ভাল হয়। আৰু ঠিক আমিও BTR চৰকাৰ ফালৰ পৰা এইখন বুজি পাইছোঁ আৰু এইখন বুজি পাই এইখিনি ইনিচিয়েটিভ লোৱা হৈছে। মই আশা কৰোঁ যে নিশ্চিতভাৱে আমাৰ বহুত ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা লাভান্বিত হ'ব। আমাৰ মা দেউতাসকলে যিটো নিজৰ সন্তানবিলাকক লৈ হাবাথুৰি খাব লগা হয় আৰু হাবাথুৰি খাব লগা নহ'ব আৰু টিচাৰ্ছবিলাকৰ কাৰণে বহুত সুবিধা হ'ব, কাৰণ তেখেতসকলে ষ্টুডেণ্টছৰ বিষয়ে জানিব পাৰিব যে কোনটোত ইণ্টাৰেষ্ট আছে, কোনটোত ইণ্টাৰেষ্ট নাই, কোনটোত উইকনেছ আছে, কোনটোত ষ্ট্ৰেংথ আছে, গোটেইখিনি জানি পাই ৰাইটভাৱে তেখেতসকলক গাইড কৰিব পাৰিব। তো বাকী কথাখিনি আমাৰ ইয়াত ক'ব লাগিব যে মোৰ লগত আজি ইয়াত এডভাইজাৰী কমিটি এইখনৰ কাৰণে বনোৱা হৈছিল। আমাৰ এইখন ইমপ্লিমেণ্ট কৰাৰ কাৰণে BTC চৰকাৰ ফালৰ পৰা DMIT যিটো টেষ্টৰ কথা ক'লোঁ, আমাৰ ইনষ্টিটিউচনেল স্কিল প্ৰগ্ৰামৰ কথা যিটো ক'লোঁ, কেৰিয়াৰ কাউন্সেলিঙৰ কথা যিটো ক'লোঁ বা মটিভেশ্যনেল প্ৰগ্ৰাম যিবিলাক হ'ব, আমাৰ গ্ৰুপ ইঞ্চুৰেঞ্চ যিটো ষ্টুডেণ্টছবিলাকক দিয়া হ'ব, সেইটোৰ কাৰণে আমাৰ এটা এডভাইজাৰী কমিটি আছে, 5জনীয়া এডভাইজাৰী কমিটি ৰখা হৈছে। আমাৰ ডক্টৰ ৰামানন্দ সিনহা প্ৰিন্সিপাল ছায়েন্স কলেজ কোকৰাঝাৰ এডভাইজাৰ হিচাপত আছে। ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট BTC, তেখেত মেম্বাৰ ছেক্ৰেটাৰী হিচাপত আছে। ডক্টৰ ৰত্নেশ্বৰ দেৱনাথ এক্স প্ৰিন্সিপাল কমাৰ্চ কলেজ কোকৰাঝাৰ, তেখেত মেম্বাৰ হিচাপত আছে। ডক্টৰ ৰঞ্জিত কুমাৰ নাৰ্জাৰী প্ৰিন্সিপাল বেংটল কলেজ, তেখেতে মেম্বাৰ হিচাপত আছে। ডক্টৰ আব্দুল হুছেইন প্ৰিন্সিপাল মহামায়া ডিগ্ৰী কলেজ বগৰীবাৰী, তেখেতেও মেম্বাৰ হিচাপত আছে। তেখেতসকলে আজি ইয়াত উপস্থিত আছে আৰু এডভাইজাৰী কমিটিত তেখেতসকলে এইখন অলৰেডি আগবঢ়াই লৈছে বা তেখেতসকলে প্ৰচিডিং আকৰত এইটো মানে অলৰেডি ডিচিশ্যন এটা লৈছে আৰু এইটো গোটেইখিনি কথা আপোনালোকৰ জৰিয়তে আমি সকলো আমাৰ BTR-বাসী ৰাইজক অৱগত কৰিব খুজিছোঁ, যাতে ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ ভৱিষ্যতটো সুনিশ্চিত হওক, ভাল হওক আৰু সদায় প্ৰটেক্টেড হৈ থাকক। বাকী কথাখিনি আমাৰ যি এডভাইজাৰী কমিটি তেখেতসকলে ৰাখিব। ধন্যবাদ। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव BEd फरायसालिमाया। क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव BEd फरायसालिमायाव दासान्दि BA कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो। नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटि ग्रेन्टस कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव BEd कलेजाव बर', इंराजि, असमिया, पलिटिकेल साइन्स, एडुकेशन, इक'नमिक्स आयदाफोरनि मुं थिसननायखौ लादों। गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा। बेजों लोगोसेनो ST, SC, OBC आरो माइनरिटि फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन। जुदि नोंथाङा गसाइगाव BEd फरायसालिमायाव BA सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 9101125158 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।